বিনোদ শৰ্মা তনুন্ময় অধ্যাপক তনুন্ময় ৰিজাল্ট খিনি নাহিব হয় কিন্তু কৈ যাওঁ যে বহিব পৰা নাই একদম সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আমাৰ মাজত আহি সন্মানীয় ব্যক্তিসকল উপস্থিত হৈছেহি যে পীযুষ হাজৰিকা বিনোদ শৰ্মা তনুন্ময় অধ্যাপক তনুন্ময় ৰিজাল্ট খিনি নাহিব হয় কিন্তু কৈ যাওঁ আসনসমূহ গ্ৰহণ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু সমূহ ৰাইজকে আমি আমাৰ আৰু খন্তেকসমূহ মৃণাল দায়ে খুব এটা ডাঙৰ কাম কৰিছে মই আগতে উপলব্ধি কৰা নাছিলোঁ মই তেখেতৰ ফেচবুকত বা এক্সত দেখা পাওঁ বা ইনষ্টাগ্ৰামত দেখা পাওঁ কেতিয়াবা এবাৰ দুবাৰ টিভিটো দেখিছোঁ একচুৱেলি নিজে আহিলেহে উপলব্ধি কৰা যায় তেখেতে কিমান মহৎ কাম এটা কৰি আছে গছ অত্যন্ত জৰুৰী আমাৰ অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এষাৰি বাক্য আছে গছ থাকিলেহে মানুহ থাকিব গছ কটাৰ কাৰণেই গ্ল'বেল ৱাৰ্মিং হয় বুলি কৈছে গতিকে গছে যদি গ্ল'বেল ৱাৰ্মিং বচাব পাৰে মানুহক যদি বচাব পাৰে ঠাণ্ডা পৰিৱেশত ৰখাব পাৰে আমিনো গছ এডাল কিয় নোৰোঁ কিয় আমি গছ যধে মধে কাটোঁ তাতোতকৈ গুৰুত্বপূৰ্ণ গছ লগাব লাগে প্ৰডাক্টিভিটি থকা গছত ফুল লগালে ইয়াতে ফুল এগৰাকী ছোৱালীক লগ পালোঁ তেখেতে ক'লে মাহত 2 লাখ টকাৰ গছ বিক্ৰী কৰে তেওঁৰ নামটো কি আছিল গীতাঞ্জলি শইকীয়া মেৰাপানীত ঘৰ গীতাঞ্জলিয়ে মাহত 2 লাখ টকাৰ ফুল বিক্ৰী কৰে আৰু নিজে গাড়ী কিনিছে তেখেতৰ আদৰ্শ সকলোৱে ল'ব লাগে ঘৰখনতে যদি এখন ফুলনি কৰে দেখিবলৈ ভাল হ'ল তাৰ পৰা ইনকামো হ'ল গতিকে সকলোকে অনুৰোধ কৰিছোঁ এনেকুৱা পদক্ষেপ হাতত লওক মৃণাল দাই যেনেকৈ কাম কৰিছে আমি কৰিব পৰা নাই আমিও তেখেতৰ আদৰ্শৰে উদ্বুদ্ধ হ'ম মই আপোনালোক প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে কৰক অনুৰোধ কৰিছোঁ আৰু খুব সুন্দৰভাৱে কামটো কৰিছে খুব প্ৰডাক্টিভিটি থকা মৃণাল দাই কৈছে যে ইয়াতে বোম ফুটাব নিদিয়ে ফটকা ফুটাব নিদিয়ে ইয়াতে চকৰি লগাব নিদিয়ে উল্টাই চেছ খেলাইছে দবা খেলিলে মগজু বৃদ্ধি হয় গতিকে তেনেকুৱা গুৰুত্বপূৰ্ণ কাম কৰিছে নেচাৰ কমপ্লিটলি নেচাৰৰ মাজত মই তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও শিকিছোঁ ভৱিষ্যতে ক'ৰবাত কৰিব পাৰোঁ নেকি চেষ্টা কৰিম সকলোৱে আদৰ্শ লোক অসমখন বচাওক দেশখন বচাওক পৃথিৱীক বচাওক তাৰ কাৰণে সকলোকে পৰিৱেশৰ মাজেৰে যি গ্ৰাম্য পৰ্যটনৰ কাৰণে তেখেতে কাম কৰিছে সেইখিনিয়ে ক'লো পৰ্যটনৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ চাওক আমাৰ পৰ্যটক অসমলৈ কেনেকৈ আহে অসমলৈ আজিকালি যথেষ্ট পৰ্যটক আহে দেশী বিদেশী বহুত পৰ্যটক আহে কিন্তু অসমলৈ আহে ক'লৈ প্ৰথমে আহে গুৱাহাটীত নামিল তাৰপাছত শ্বিলঙলৈ গ'ল তাত 2 দিন থাকিল তাৰপাছত কাজিৰঙালৈ আহে তাৰপাছত ঘূৰি যাওঁতে মাই কামাখ্যাৰ মন্দিৰত সেৱা কৰি গুচি যায় কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা কিছুমান নতুন কাম কৰিছে এতিয়া কোনোবাই অলপ দিন পাছত শ্বহীদ স্মাৰক চাব আমাৰ সতীৰাধিকা উদ্যান যি পাতিছে ৰিভাৰফ্ৰণ্ট তাকে চাব যোৱাকালিৰ পৰা আমাৰ সকলোৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱস্থলী হ'ল অমিত শ্বাহ ডাঙৰীয়াই ৰাইজৰ কাৰণে উৎসৰ্গা কৰি থৈ গ'ল তাক চাব মুঠতে দৃষ্টিনন্দিত বহুত বস্তু আমাৰ অসমত হৈছে কিন্তু কাজিৰঙাৰ আশে পাশে আৰু কিছু এনেকুৱা স্থান গঢ়ি তোলাটো অত্যন্ত জৰুৰী কাৰণ কাজিৰঙাত 3 দিন থাকিলে কাম কৰিবলগা নাই চাব লগা নাই গতিকে এনেকুৱা কাজিৰঙাৰ আশে পাশে আৰু দৃষ্টিনন্দিত উৎস বা স্থলী গঢ়ি উঠক তাৰ কাৰণে সকলোকে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ পৰ্যটন অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যটকে আমাক সম্পদ দিবলৈকে আহে সম্পদ হৈ আহে
পৰ্যটকক আমি বেয়া ব্যৱহাৰ কৰিব নালাগে, মৰেল পুলিচ আমি হ'ব নালাগে। কোনোবা পঞ্চায়তে পৰ্যটকে বেয়া কৰিলে পুলিচে তাৰ বিৰুদ্ধে ব্যৱস্থা লওক। আমি যাতে কোনোৱে পৰ্যটকক বেয়া ব্যৱহাৰ নকৰোঁ, তাৰ কাৰণে সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ। অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ হাতত ইয়াৰ যি পৰিৱেশ চাই পেলাই পৰ্যটনৰ দিশটো মুকলি হৈ আছে। কাৰণ পৰ্যটনৰ সকলোতেতো এটা ইণ্ডাষ্ট্ৰী পাতি দিবগৈ নোৱাৰি, উদ্যোগ পাতি দিব নোৱাৰি, পৰিৱেশৰ কথা আছে। ইয়াত এটা সুন্দৰ পৰিৱেশ, সেইকাৰণে ইয়াত আমি গ্ৰাম্য পৰ্যটনৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ। সেই দৃষ্টি লৈ পেলাই ইয়াত মই গ্ৰাম্য পৰ্যটন বৃদ্ধি কৰিবৰ কাৰণে ইয়াত প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল পাতিছোঁ, গছ আৰু ফুলৰ উৎসৱ, যাতে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, এইকেইদিন আহি আছে, আকৌ আহিব, তেওঁলোকে ভৱিষ্যতেও ইয়ালৈ ভিজিট কৰিব, ইয়াত ক'ৰবাত থাকিবলৈ আহিব। কাৰণ আজি হোমষ্টে বনাইছোঁ এটা, এই গোটেই যিটো ৰাস্তা তাৰ নাম দিছোঁ নামবৰ পৰ্যটন মাৰ্গ, নামবৰ টুৰিষ্ট ৰুট। সেই তাত সোমাই পেলাই, নামবৰৰ ওচৰত সোমাই পেলাই এই ধুনীয়া গাঁও চাওঁ চাই আমাৰ দৈগুং নদী পাৰে গৈ কালিয়নী নদী পাই পেলাই আকৌ গৈ পেলাই দৈগুঙত ওলাবগৈ পাৰিব। এনেকুৱা ধৰণে মই কানেক্টিভিটি এটা কৰি আছোঁ। আৰু এই ৰুটেদি ভৱিষ্যতে চাফাৰী হ'ব পাৰিব, জিপচি চাফাৰী, পৰ্যটক আহিব, মানুহৰ ঘৰত থাকিব। সেই তেনেকৈ মানুহৰ অৰ্থনৈতিকভাৱে যাতে আমাৰ পৰ্যটনটো ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। পৰৱৰ্তী সময়তো আপুনি গৈ হয়তো আৰু গ্ৰাম্য পৰ্যটনৰ কাৰণে আৰু বিভিন্ন মই ঠাই এনেকুৱা যদি পৰিৱেশ পাওঁ, তাতে তেনেকৈ মই ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।